টুপিটো পিন্ধা কাৰণটো কি আপোনালোকৰ কাৰণে এটা ডাঙৰ খবৰ যে আপোনালোকে যদি ফেচবুক যদি ভালকৈ খুলিব জনা নাই তেতিয়াহ'লে আপুনি মৃদুল গগৈ ওচৰলৈ আহিব। ডিম্পু বৰুৱাৰ আগত খুলিছিলে নে আপুনি আগত খুলিছিলে এইটো? নমস্কাৰ, কি খবৰ? মই পংকজ প্ৰীতম। আজি আহিলোঁ এগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ। মানে চিনাকি দিয়া প্ৰয়োজনেই নাই বাৰু। ছাৰ নমস্কাৰ। নমস্কাৰ নমস্কাৰ নমস্কাৰ। মই মৃদুল গগৈ দেই। এই নিশাখন ওলাইছে গম পায়নে? তাকে এতিয়া ভাত পানী বনাবলৈ ৰেডি কৰোঁ কৈছোঁ, ভাতো নাখায়। থাকিবলৈ কৈছোঁ, নাথাকে বোলে। ধেই কিবি সুধিব লগা আছে আপোনাৰ। চব উত্তৰ দি যাওঁ। ৰাইজৰ পৰা বহুত আপোনাৰ প্ৰশ্ন আছে। চব প্ৰশ্ন আজি লৈ আহিছোঁ। দিয়া সোধা, এফালৰ পৰা কমালে। ভাল বেয়া চব ক'ম আৰু। প্ৰথম প্ৰশ্নটো হৈছে আপুনি টুপিটো পিন্ধাৰ কাৰণটো কি? টুপিটো পিন্ধাৰ কাৰণ কিছুমান থাকে, যেনেকৈ আমাৰ ছিংগাৰ কিছুমান আছে চুলিখিনি দীঘল কৰি থয়, হয় নাই? জুবিন গাৰ্গে এটা সময়লৈকে পূৰা চুলি দীঘল আছিলে, যেতিয়া অনামিকা কাম কৰি আছিলে প্ৰথম নিজৰ কিছুমান হেৰি থাকে ন, এনেকুৱা ধৰণৰ কি বুলি ক'ব লাগিব, শব্দটো মই বিচাৰি পোৱা নাই। এনেকুৱা কিছুমান থাকে। মোৰ তেনেকুৱা এটা আছে, মানে মোৰ মৃদুল গগৈ নামৰ যিটো পেজ আছিলে, এই ফেচবুক পেজ, সেইটোত 100K যেতিয়াই হ'ব তেতিয়া মই টুপি খুলিম। টুপি খোলা পুৰণা ভিডিঅ' কিন্তু এতিয়াও আছে, বহুতে দেখিছে সেই ভিডিঅ'খিনি। এতিয়া 100K মোক কৰি দিয়া নাই, মই সেইকাৰণে আপোনালোকে প্লিজ 100Kটো সোনকালে কৰি দিয়ক। এতিয়া টুপিটো খোলা আপোনালোকে মানুহজন দেখিবলৈ পাব, মৃদুল গগৈ অৰিজিনেল ৰূপটো আপোনালোকে বেলেগ এটা দেখি আছে। আৰু ইণ্টাৰেষ্টিং কি, এতিয়া 75,000 হৈ আছে আৰু 25,000 লাগে হা। এইখিনি সময়তে মই আকৌ মন যায় বুলি এটা পেজ খুলিয়ে ল'লোঁ। এতিয়া মন যাত মই বেছি গুৰুত্ব দিছোঁ, শ্লগিং কৰি। তেতিয়া হৈছে কি, মানে এইটো আকৌ মোৰ 9,000 পৰা আৰম্ভ হৈছেহে, এতিয়া 9,000 কিবা এটা হৈছে। এইটো আকৌ 100K হ'বলৈ সময় আছে, গতিকে টেকনিক এটা ৰাখিছোঁ আৰু কিবা এটা দেই ৰাইজ। আপোনালোকে এটা কাম কৰক, দুইটা পেজ 100 কৰি দিয়ক, 200K হৈ যাব। আৰু মানে 200K হোৱালৈ গ'লে ধামাকাদাৰ মানে কিবা এটা আহি যাব, ছাৰপ্ৰাইজ আহি যাব তেতিয়া। চ' এতিয়া আমি নেক্সট প্ৰশ্নলৈ আহোঁ নেকি বাৰু? বৰ টান কৰি নিদিবা, কোমলে লাগে টান মোৰ অকণমান বোলে প্ৰব্লেম হয় দেই। চ' কোমলে সোধোঁ বাৰু বোলে। এতিয়া সহজ এটা প্ৰশ্ন সুধিছোঁ বাৰু, আপুনি ফেচবুক ইউটিউব মানে কিয় আহিলে? ফেচবুক ইউটিউবৰ আগত ছ'চিয়েল মিডিয়া আছিলে অৰ্কুট। হয়তো বহুতে নাম শুনাই নাই চাগে, বা শুনিবও পাৰে বাৰু। অৰ্কুট চলাইছিলোঁ। অৰ্কুট চলাই তাত এনেকৈ ধৰণে ফেচবুকত যেনেকৈ কমেণ্ট কৰে ভিডিঅ'টোৰ তলত বা পষ্টটোৰ তলত, তেতিয়া অৰ্কুটত কৰিব পাৰি। আৰু ফেচবুকত যেনে তুমি মেছেজত ইনবক্স কৰিব পাৰা, বেলেগে নেদেখে, তুমি মইহে দেখিম, সেই অৰ্কুটত সেই ব্যৱস্থাটো নাছিল। সেই কমেণ্ট তলতে কৰিব পাৰি, তাত এটা অপশ্যন থাকে প্ৰাইভেট বুলি, বা এনেকুৱা ধৰণৰ তুমিয়ে মইহে দেখিম সেইটো। আৰু সেইটো অপশ্যনত বোলে পাব্লিক হৈ থাকিলে গোটেইখিনিয়ে দেখিব। অৰ্কুট লাহেকৈ গুচি গ'ল। অৰ্কুট ঠিক যোৱাৰ আগে ফেচবুক আহিছে আমাৰ ইয়াত। তাৰপিছতে কে বুলি ভাইটি এটা আছে, সি ৰেঙনি চেনেলত এডিটৰ এতিয়াও আছে। তাৰপৰা সি ক'লে, মৃদুল দা, মোৰ ইয়াত এতিয়া সি এডিটিং কৰি থাকে মানে মোৰ ষ্টুডিঅ'টোত। তাৰপিছত ফেচবুক বুলি এটা বস্তু আহিছে, আমি সেইটোলৈ কনভাৰ্ট হোৱা ভাল, ই যাওঁ হৈছে। সি অলপ আপগ্ৰেডেড আৰু টেকনিকেলি। তাৰপিছতে মই বোলো কেনেকৈ চলে, চাইছোঁ একদম মানে ডাউনলোড কৰি, নাই নোৱাৰি, ইমান টান, বুজি নাপাওঁ মানে পোনে। তাৰপিছতে দুইটা খুলি মেলি ল'লোঁ। সি এটা খুলিলে, মই এটা খুলিলোঁ। খুলি মেলি লৈ আনতকৈ এডভান্স হৈ থাকিব লাগিব। সেই যে খুলিলোঁ, আমি লাহে লাহে দুই এটা লগৰ খুলিছোঁ, লগৰ নাই কোনো। তাৰপিছতে এই মাধৱ ৰঞ্জন বুলি ছিংগাৰ এজন আছে মোৰ। মাধৱে আহি মোক কৈছে, তহঁতি এইটো কি কিবা এটা খুলিছ ফেচবুক নে কি? লাহে ল'ৰাবোৰ খুলিছে, তহঁতি প্ৰথম খুলিছিলি আমাৰ এডোখৰত, মোক এটা খুলি দিবি না। তাৰপিছতে তাক কৈছোঁ, তোৰ হেৰি আছে, এই কি কয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, মানে PRCখন। সি কৈছে, আছে, ঘৰত আছে বুলি কৈছে। সেইখন লাগিব, আৰু পান কাৰ্ড আৰু গাঁওবুঢ়াৰ পৰা লোকেল মেন চাৰ্টিফিকেটখন লৈ আহিব লাগিব। সেইকেইটা লাগিব লাগিব খুলিবলৈ কৈছোঁ। তাক বহুত দিন তেনেকৈ কামোৰ দি থ'লোঁ। তাৰপিছত খুলি দিলোঁ। এতিয়াও সি কয় ফেচবুকৰ কথাটো ক'লে। এতিয়া তোমাৰ প্ৰশ্নটো কি আছিলে? মই বাৰু সুধিম। মই এতিয়া কৈছোঁ মানে ফেচবুক খুলিবলৈ লোকেল মেন চাৰ্টিফিকেট লাগে, ফেচবুক খুলিবলৈ গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ লাগে। আপোনালোকৰ কাৰণে এটা ডাঙৰ খবৰ যে আপোনালোকে যদি ফেচবুক যদি ভালকৈ খুলিব জনা নাই তেতিয়াহ'লে আপুনি মৃদুল গগৈ ওচৰলৈ আহিব। লোকেল মেন চাৰ্টিফিকেট, গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ আৰু যিমানখিনি আপোনাৰ নথি পত্ৰ আছে, আপুনি যদি পাৰে, বিশেষকৈ বেচেলাৰ হ'লে বেছি ভাল, ডিগ্ৰী লৈ কিনে ফেচবুক খুলিলে বেছি আপুনি ভাইৰেল হ'ব পাৰিব, ফেমাছ হোৱাৰ এটা
মানে পথ দিব পাৰে মৃদুল গগৈয়ে চ' আপোনালোকে লোকেল মেন আৰু ডকুমেণ্টছখিনি লৈ আহিব এতিয়া আহিছোঁ আকৌ প্ৰশ্নলৈ উভতি আহিছোঁ মানে ফেচবুক আপুনি কেতিয়া মানে আৰম্ভ কৰিছিলে কিমান চনত একজেক্টলিটো মই পাহৰিলোঁ হয় দিন হ'ল কিন্তু দেই যথেষ্ট দিনেই হ'ল মই একজেক্টলি ডেটটো ক'ব নোৱাৰিম যথেষ্ট দিন হ'ল ফেচবুক আৰম্ভ কৰা ফেচবুকতকৈ ইউটিউবত তাতকৈ আগত আছিলোঁ ইউটিউবত মই শুনিছোঁ অসমৰ বোলে প্ৰথমটো চেনেল আছিলে ডিম্পু বৰুৱা আৰু ডিম্পুজ ব্লগ চ' বিতৰ্ক হয় নহয় নাজানো হ'ব পাৰে এইবিলাক কথা ক'লে হয়তো বিতৰ্ক হ'ব পাৰে কাৰণ ডিম্পু বৰুৱা বৰ্তমান সময়ত অসমৰ এজন ফেমাছ ইউটিউবাৰ গতিকে প্ৰথম আৰু বহুতৰ মৰমৰ হয় বহুতৰ কিবা কিবি আৰু বাদ দিয়ক সেইবিলাক কথা ডিম্পু নাই লৈছোঁ কপি বুলি ক'ব চ' যিয়ে নহওক বাৰু এতিয়া হৈছে যে আপুনি ডিম্পু বৰুৱাৰ আগত খুলিছিলে নে আপুনি আগত খুলিছিলে এইটো ডিম্পু বৰুৱাতকৈ মই বহুত আগত খুলিছোঁ আৰু অসমৰ মানে কোন পুৰণা নাজানো কিন্তু এটা যদি ডিম্পু বৰুৱা বৰ্তমান ইউটিউবৰ ক্ষেত্ৰত অসমত এটা মাইলৰ খুঁটি তেওঁক যদি এটা মাইলৰ খুঁটি বুলি ধৰোঁ কাৰণ খুব মৰমৰ জনপ্ৰিয় এজন ইউটিউবাৰ ডিম্পু বৰুৱা খুব ইনফৰ্মেটিভ কথা কৈ থাকে ব্লগিংবোৰ তেনেকুৱা হয় গতিকে ডিম্পু বৰুৱাই প্ৰথমটো ভিডিঅ' এতিয়াও যদি আপোনালোকে চাই ডিম্পু বৰুৱাই 2017 চন মেবি 2017 চনৰ জুলাই মাহত তেওঁৰ প্ৰথমটো ভিডিঅ' দিছে চাইকেল লৈ নলবাৰী চহৰখন দেখাইছে কিন্তু জুলাই মাহত তেওঁ প্ৰথমটো ভিডিঅ' দিছে কিন্তু জুনৰ পিছতে জুলাই আহে মই জুন মাহতে ইউটিউবৰ পৰা প্ৰথম 65,000 টকা মই পাইছোঁ তেনেহ'লে মই তাৰ আগতেই কাম কৰিব লাগিব ন মই মনিটাইজ কৰিব লাগিব 65,000 টকা মই প্ৰথম পাইছোঁ তাৰ এক মাহৰ আগত সেই চনটোতে তেনেহ'লে অভিয়াছলি মই ডিম্পু বৰুৱাতকৈ পুৰণা আৰু মোতকৈও পুৰণা হয়তো কোনোবা থাকিব পাৰে কিন্তু নাই ওলোৱা কথাষাৰ থাকিব নথকাৰ কাৰণে নাই কাৰণ অসমৰ যিবিলাক বহুত চেনেল আছে গানৰ চেনেল হওক কিবা চেনেল হওক বা মানে যিবিলাক নিউজৰ চেনেল হওক বহুতকেইটা চেনেল আছে মই চাইছোঁ 2010 চন মানতে হয়তো ষ্টাৰ্ট কৰিছিলে হয়তো ইউটিউব পাইছোঁ আচল কথাটো হৈছে কি তেতিয়া 2G চলিছিলে সেইটো কাৰণে ৰাইজৰ মাজত ইমান নাছিলে গোটেই মাহটোৰ কাৰণে 1.5 GB বা 2 GB পাওঁ ভিডিঅ' নাচাওঁৱেই এনেকুৱা ধৰণৰ কথা কাৰণ মাহটোৰ কাৰণে পাওঁ আমাক এতিয়া দিনটোতে লাগে 4-5 GB জিঅ' যেতিয়া আৰু আচলতে তেতিয়া জনাও নাছিলে মানুহবিলাকে যে এনেকুৱা কিছুমান প্লেটফৰ্ম আছে বুলি মানে প্লেটফৰ্মবিলাক একেবাৰে লুকাই আছিলে বা লুপ্ত হৈ আছিলে বাকী আজি প্ৰথম এটা কথা গম পালোঁ যে ডিম্পু বৰুৱাতকৈ আগতেই এইজন ব্যক্তিয়ে পইচা উইথড্ৰ কৰিছিলে মই হাঁহি কৈ আছোঁ চ' এইটো চিৰিয়াছ কথা বাকী আপোনালোকে মোক নুধুব দেই আজিকালি বিয়াত ধুৱে চেনেলটো খালি এতিয়া নাই সেইটো টাৰ্মিনেট হৈ গ'ল কি ইউটিউবে টাৰ্মিনেট কৰি দিলে সেইটো মই কিবা এটা ইলিগেল কৰিছিলোঁ সেইটো কাৰণে মোক টাৰ্মিনেট কৰি দিলে তাৰ পৰা কিন্তু মই সেইটো প্ৰুফ বিচাৰিলে মই সেইটো দিব নোৱাৰোঁ পুৰণা একাউণ্টটো দিব পাৰোঁ খোল নাখাব টাৰ্মিনেট বুলি দেখাব বেংক ডিটেইলছটো দিব পাৰিম আৰু একো নাই বাকী সেইবিলাক বাৰু বাদ দিয়ক যিয়ে নহওক প্ৰুফ দিব লাগে অকলে দিব পাৰিব সেইটো বেলেগ কথা প্ৰুফ বিচাৰিবলৈ কোনোবাৰ নাহেও আহিব লগা কাৰণো নাই বাকী যি কি নহওক এক্সপিৰিয়েঞ্চ বহুতখিনি কথা যেতিয়া কৈছে গতিকে বাকী এতিয়া মোক এটা ডাঙৰ প্ৰশ্ন আছে যে ফেচবুকত ভিডিঅ' ভাইৰেল কেনেকৈ কৰিব লাগে আৰু মই শুনিছোঁ ফেচবুকত বোলে ভিডিঅ' ভাইৰেল কৰা কিবা বোলে প্ৰচেছ আছে কিবা কিবি বোলে প্ৰচিডিউৰ আছে যিখিনি হ'লেহে আপুনি ফেচবুকত ভিডিঅ' ভাইৰেল কৰিব পাৰিব এতিয়া আপুনি ভিডিঅ' কেনে ভাইৰেল কৰিব লাগিব এইটো ফেচবুকত ভিডিঅ' ভাইৰেল কৰিবলৈ মোতকৈ আমাৰ পংকজে ভালকৈ জানে ই টেকনিকেল কথা বহুত জানে সি মোক আকৌ সুধিছে চক না মোৰতো আজি বহুত দিন হ'ল ভাইৰেলে হোৱা নাই মাজতে কেইটামান গৈছিলে বাৰু সেয়াই আৰু মানে ভাইৰেল টপিক থাকিব লাগিব যিবোৰ টপিক ৰাইজে ভাল পায় ৰাইজে জানিব বিচাৰে তেনেকুৱা ধৰণৰ টপিক হ'ব লাগিব তেতিয়াই ভাইৰেল হ'ব ফেচবুকত মই এটা টিপছ কৈ দিছোঁ বাৰু ৰাইজক দেই ফেচবুকত যদি ভিডিঅ' ভাইৰেল কৰিব বিচাৰিছে খুব বেছি কণ্ট্ৰভাৰ্চিত যাব লাগিব ফেচবুকত যদি ভিডিঅ' ভাইৰেল কৰিব বিচাৰিছে একেবাৰে মানে বেয়াকৈ ভিডিঅ'টো বনাব লাগিব মানে বেয়া অশ্লীল হ'ব নালাগে মানে কোৱালিটি বেয়া হওক একদম মানুহে মানে ধৰিব পৰা নোৱাৰাকৈ আপুনি বনাওক তেতিয়া মানুহে চাব ধেৰ মানে কিবা কিবি কথা আছে আৰু সেইখিনি বাৰু এনেকৈ এতিয়া ইমান খোৱা ক'ব নাযাওঁ আৰু মানে যদি ভিডিঅ'টো বেয়া হয় তেতিয়া চাব আৰু যদি অতিৰিক্ত ভাল হয় তেতিয়া চাব মানে মাজত থাকিলে নাচায় একদম সঁচা কথা আৰু লোকক সমালোচনা কৰিলে চাব বাৰু এইটো সঁচা কথা ভিডিঅ'টো তুমি ফেচবুকে হওক ইউটিউবে হওক তুমি এই আমুকৰ মাইকী আমুকলৈ পলাই গ'ল তামুকৰ ছোৱালীজনী মানে আমুকলৈ বিয়া হৈ গৈছিলে ঘূৰি আহিলে এনেকুৱা ধৰণৰ কথা যদি কোৱা নহয় সেইকেইটা বেয়া দৌৰি দিয়ে কিন্তু তুমি ইনফৰ্মেটিভ কথা কেইটামান কোৱা ভাল জ্ঞানবৰ্ধক সেইকেইটা নচলে আৰু এটা প্ৰশ্ন আছে দেই মানে অসমৰ নিউজ চেনেলসমূহ মানে এই টপিকটোত আহিবই লাগিব আহিমেই দেই বাকী যোনে যি কয় ক'ব ঢোলত হ'ব বাৰু ন' প্ৰব্লেম মানে বৰ্তমানৰ অসমৰ নিউজ চেনেলবিলাক চাবই নোৱাৰা হৈছোঁ মানে
আমুকৰ মাইকী আমুকলৈ পলাই গ'ল, দৰা বয়স ইমান, এনেকুৱা ধৰণৰ নিউজ থাকে বৰ্তমান সময়ত। আৰু যেতিয়া আমি ভিডিঅ' এটা প্ৰস্তুত কৰোঁ তেতিয়া আমাক কিছুমান মানুহে অকল ধুবলৈ আহে, তহঁতি এনেকুৱা ধৰণৰ কণ্টেণ্ট বনাইছ, মানে কুকুৰৰ পৰা আদি কৰি মানে আৰম্ভণি কৰি মানে কিহত শেষ হয় সেইটো আমি আপোনালোকক বুজাব নোৱাৰিম। কিন্তু এটা কথা হৈছে, বৰ্তমানৰ অসমৰ নিউজ চেনেলকেইটাতকৈ হয়তো আমি বহুতখিনি ভাল কাম কৰি আছোঁ বুলি ভাবোঁ। হয়তো তেখেতলোকৰ হয়তো গ্ৰাফিক্সৰ ফালৰ পৰা আপডেট, হয়তো তেখেতলোকৰ এডিটিঙৰ ফালৰ পৰা আপগ্ৰেড হ'ব পাৰে, কিন্তু তেখেতলোকৰ দৰে আমি ভিডিঅ' মানে বনোৱা নাই। নিউজ চেনেল মানে অকল কাৰোবাৰ প্ৰেমৰ সম্বন্ধ কিবাকিবি বা কোনোবাৰ অভিনেত্ৰীৰ কিবাকিবি তেনেকুৱা ধৰণৰ কণ্টেণ্টেই যে এটা নিউজ চেনেল হ'ব পাৰে বুলি আপুনি ভাবে নেকি? নিউজৰ অৰ্থটো আচলতে কি হয়নো? নিউজ চেনেলবোৰ আজিকালি মানে এটা মিউজিক এণ্টাৰটেইনমেণ্ট চেনেল হৈ পৰিলে। মিউজিকৰ নিউজবোৰত চাবাচোন কিমান ধুম ধাম থিলিং ধালাং কিবা কিবি বজাই থাকে, কাঁহী বাতি মেইন, প্ৰতিটো কথাত মিউজিক থাকে। গতিকে সেইটো মিউজিক চেনেলে হৈ পৰিলে এটা। আৰু তুমি কোৱা নাই সেই আমুকৰ জীয়েক তামুকৰ মাইকী, এইবোৰ নিউজৰ ভিতৰত নপৰে একচুৱেলি ক'বলৈ প্ৰায় চলে। দৰাৰ বয়স 16, ছোৱালীৰ বয়স 14 এনেকুৱা ধৰণৰ সেই বস্তুবোৰ চলে। গতিকে নিউজ চেনেলবোৰৰ নিজৰ যিটো মাদকতা আছে সেইটো বস্তুটো হেৰাই পেলাইছে, নিজস্বতাটো একদমেই হেৰুৱাই পেলাইছে। আৰু নিউজ চেনেলৰ ৰিপৰ্টাৰসকলৰ কাৰণে মই এটা কথা কওঁ, নিউজ চেনেলৰ এজন মালিক থাকে, হয়তো কোনোবাই বেয়া পাব পাৰে, কিন্তু মানে বেয়া পালেও এইটো এটা সত্য, কিন্তু সত্য। নিউজ চেনেলৰ যিসকল সাংবাদিক আছে, মই একদম বুদ্ধিজীৱীসকলৰ কথা কোৱা নাই, যিসকলে সম্পূৰ্ণৰূপে বহি আছে, যিখিনিয়ে কৰস্পণ্ডেণ্ট বুলি কয়, বাহিৰৰ পৰা যে কৰি আছে, নিউজ কালেক্ট কৰে। এটা সময়ত ময়ো পাৰ কৰি আহিছোঁ, মই এতিয়া অনুভৱ কৰোঁ। ময়ো নিউজ কৰিছিলোঁ, এই মেইন ষ্ট্ৰীম মিডিয়া কেইবাটাতো কৰিছিলোঁ। কিন্তু তাত হয় কি, ওপৰৱালাৰ তাগিদা থাকে, নিউজ পঠাব লাগে, আমি পঠাবই লাগিব কিন্তু সেই আচল মালাইটো খাই আমাৰ নিউজৰ যিজন মালিক তেখেতে, আৰু তাৰ এটা অংশ আমাক এই কৰ্মচাৰীবোৰক দিয়ে। কিন্তু যিখিনি মানে এই নিজৰ জেগাৰ পৰা প্ৰতিনিধি হিচাপে সাংবাদিক ৰাখে, তেওঁবিলাকে নিউজটো কালেক্ট কৰোঁতে বহুত কষ্ট হয়, আৰু সেইটো ব্ৰডকাষ্ট হ'লেহে আমাক তেতিয়া পইচা দিছিল। তেতিয়াতো ছ'চিয়েল মিডিয়া নাছিলেই, এতিয়াহে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ গৈছে বহুত, মানে ডিজিটেলি। এতিয়া হৈছে কি, মই প্ৰতিজন সাংবাদিকক অনুৰোধ কৰোঁ যে আপোনালোকে সেইবোৰ মানে মিডিয়া হাউচত কাম কৰি থকাৰ লগে লগে আপোনালোকে এটা খুলি লওক। আপোনালোকে ইউটিউবে হওক, ফেচবুকৰ পেজেই হওক, আপোনালোকক ভৱিষ্যতলৈ সহায় কৰিব। কাৰণ সেইটো মিডিয়া হাউচে আপোনাক এটা সময়ত এৰি দিব। এৰি দিয়াৰ পিছত কি হ'ব? আপুনি নিথৰুৱা হৈ যাব। কাৰণ আপুনি তাৰ পৰা একো মানে সেইটো মিডিয়া হাউচৰ পৰা আপুনি ৰিটায়াৰমেণ্ট লৈ পেঞ্চন নাপায়, আপুনি নিউজ দিব নোৱাৰে, আপোনাৰ জেগাত বেলেগ এজন ল'ৰাক ভৰাই দিব। তাৰপিছত তাৰ পৰা কি হ'ব? গতিকে ছ'চিয়েল মিডিয়াত এক্টিভ হৈ যাওক। তাৰ এটা জ্বলন্ত উদাহৰণ আছে, আমাৰ কি পৰাশৰ, চক্ৰপাণি পৰাশৰ। আৰু আমি আজিকালি দেখিছোঁ দেই, কেইবাজনো সাংবাদিকে বৰ্তমান নিজৰ চেনেল খুলি লৈছে, নিজৰ ইউটিউব চেনেল, নিজৰ ফেচবুক পেজ, আৰু তেখেতলোকে নিজৰ মানে এডিটৰ সকলোখিনি ৰাখি পিনি কাম কৰি আছে। আৰু এইটো বৰ্তমান সময়ত আপুনি ভাল বুলি ভাবেনে নে বেয়া বুলি ভাবে? বহুত ভাল কথা। নিজৰ কাম কৰিছে, নিজৰ মালিক। তুমি আজি চেনেল এটা চলাইছা, তুমি মালিক, তোমাৰ কাম কৰিবলৈ মন গৈছে, তুমি কাম কৰিছা, কাৰো ওপৰৱালাৰ কথা বা দাবী ধমকি তুমি শুনিবলগীয়া হোৱা নাই। তোমাৰ নিজৰ মৰ্জিত তুমি কাম কৰিছা, তুমি মালিক, তোমাৰ কথা, যি আৰ্নিং হ'ব তোমাৰ পকেটলৈ আহিব, তুমি বেলেগক ধনী কৰিবলৈ প্ৰয়োজন নাই। মানে আমাৰ ইণ্টাৰভিউটো শেষ হ'ল বুলি কৈছে আৰু এতিয়া শেষত মোৰ ৰিকুৱেষ্ট আছে। ইমান কথা সুধিলে পংকজে, এটা ৰিকুৱেষ্ট আছে, এটা গান শুনিম। মোৰ পৰা? চাৰি শাৰী শুনিম। মাই গড, কি গান গাম মই নিজে ভাবি পোৱা নাই। এনে কেনেকুৱা ধৰণৰ গান? আন্ধাৰ হ'ব নোৱাৰো। ঠিক আছে বাৰু। আমাৰ সকলোৰে সাত্ৰ, আমাৰ সকলোৰে মানে সপোন বুলিয়ে ক'ব লাগিব। সকলোৰে সপোনৰ আগত থাকে জুবিন গাৰ্গ। সকলোৱে আশা কৰে তেখেতৰ দৰে হ'ব নোৱাৰোঁ, তেখেতৰ দৰে গীত গাব নোৱাৰোঁ, কিন্তু প্ৰয়াস কৰিব পাৰিম অকণমান। আৰু মোৰ ভইচটো একেবাৰে বেয়া হৈছে, আৰু ঠাণ্ডাত আহিছোঁ, যথেষ্ট ঠাণ্ডা, আপুনিতো গম পাইছে। গম পাইছোঁ। বেয়াকৈ গাব, চিন্তা কৰিব নালাগে, আপোনালোকে শুনা। একদম বেয়া গাওঁ দেই মই, কিন্তু একদম সঁচা। কিন্তু চাইলেণ্ট গালে হ'ব। ঠিক আছে বাৰু। কাইলৈ আপোনালোকে সকলোৱে চেণ্ডেল দলিয়াবলৈ আহি যাব দেই আমাৰ ঘৰত। অ'কে। এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি মেলা অতীতক
কিদৰে পাহৰো এন্ধাৰ খবৰ আৰু মচি দিব নোখোজো পাখি মেলা অতীতক কিদৰে পাহৰো মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাখিবই দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া থেংক ইউ বঢ়িয়া 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 দেখিলা ধুনীয়া বেয়া গায় মানে বেয়া গাওঁ বুলি কৈছিলে না একদম বেয়া গালে একদম কাণ তামাম বেয়া গৈছে থৰথৰাই যোৱা একদম নাই মানে। কাণ সোপা দি যেনে তেনে ৰাখিছে কি ভাল ক'ম লাগিলে তুমি আহিলা তোমালোক আহিলা আৰু